পুঁজিপতিক মাতি দিবলৈ নীতি নিয়ম জলাঞ্জলি শৰ্মা চৰকাৰৰ ততাতৈয়াকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি মূৰপুলুকা মৰাৰ চেষ্টা চৰকাৰৰ ৰাজহুৱা শুনানিৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে সময় দিলে মাত্ৰ 6টা দিন ষষ্ঠ অনুসূচীৰ হাজাৰ হাজাৰ বিঘা ভূমি ব্যক্তিগত কোম্পানীক গতাবলৈ চৰকাৰৰ তৎপৰতা ডিমা হাছাওত প্ৰহসনত পৰিণত সংবিধানৰ ষষ্ঠ অনুসূচী অসমৰ জনজাতি অধ্যুষিত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাওত হাজাৰ হাজাৰ বিঘা ভূমি আদানীক চিমেণ্ট ফেক্টৰী স্থাপন কৰিবৰ বাবে গতাবলৈ সাজু হৈছে অসম চৰকাৰ ইতিমধ্যে ৯,০০০ বিঘা ভূমিত চৰকাৰে খননৰ অনুমতি দিয়াৰ খবৰো প্ৰকাশ হৈছে সংবাদ মাধ্যমত এনে চিমেণ্ট ফেক্টৰীবোৰে ডিমা হাছাওৰ পাৰিপাৰ্শ্বিকতাত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ডিমা হাছাওৰ ভূমিপুত্ৰসকলে কিন্তু লক্ষণীয়ভাৱে ভূমিপুত্ৰসকলক অন্ধকাৰত ৰাখি হলেও পুঁজিপতিক ভূমি গতাবলৈ ষড়যন্ত্ৰ চৰকাৰৰ যাৰ বাবে ভৰিৰে মোহাৰি পেলাইছে প্ৰচলিত নীতি নিয়ম বিগত ছেপ্টেম্বৰ মাহৰ ৩০ তাৰিখে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ৱেবছাইটত জাননী জাৰি কৰি সদৰি কৰে যে ৫ অক্টোবৰত দিনৰ ১ বজাত ৱেইচিং ইংটি এম স্কুলত অনুষ্ঠিত হ'ব কুকডালাংচুৰ ৬০০ টিডিপি ক্ষমতাৰ চিমেণ্ট ফেক্টৰীৰ ৰাজহুৱা শুনানি উল্লেখ্য এনে ৰাজহুৱা শুনানিৰ সময়ত স্থানীয় লোকসকলে এনে প্ৰকল্পৰ বিৰুদ্ধে আপত্তি দৰ্শাব পাৰে তাৰ পৰা হ'ব পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে আপত্তি দৰ্শাই এনে প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰিব পাৰে কিন্তু ইতিমধ্যেই কাৰ্বি আংলঙত চিমেণ্ট ফেক্টৰীৰ পৰা হ'ব পৰা ভয়াৱহতা উপলব্ধি কৰি স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সেয়ে এই শুনানিৰ সময়ত যাতে জনসাধাৰণে আপত্তি দৰ্শাব নোৱাৰে তাৰ বাবে নিয়ম উলংঘা কৰি হলেও জনসাধাৰণৰ অংশগ্ৰহণ সীমিত কৰিবলৈ প্ৰদান কৰা হল নেকি মাত্ৰ 6টা দিনৰ সময় চেণ্টাৰ ফৰ এফিচিয়েণ্ট গভৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই এক বিবৃতিযোগে উল্লেখ কৰে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ৰাজহুৱা শুনানিৰ জাননী জাৰি কৰা সময়ত উলংঘা কৰিছে EIA নটিফিকেশ্যন 2006ৰ নিৰ্দেশনা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বাধ্যতামূলক 30 দিনৰ সলনি মাত্ৰ 6 দিনৰ পূৰ্বে জাননী জাৰি কৰি ষষ্ঠ অনুসূচীৰ জনজাতীয় অঞ্চল ডিমা হাছাও জিলাৰ এটা চিমেণ্ট কাৰখানাৰ শুনানি অনুষ্ঠিত কৰিবলৈ ওলাইছে প্ৰস্তাৱিত প্ৰকল্পটো এটা পৰিৱেশ সংবেদনশীল অঞ্চলত অৱস্থিত ইয়াৰ কাষতে আছে কপিলি নদী আৰু পানীমূৰ জলপ্ৰপাত প্ৰস্তাৱিত চিমেণ্ট ফেক্টৰীটোৱে ভাবুকি কঢ়িয়াব পাৰে ইয়াৰ পাৰিপাৰ্শ্বিকতাত তদুপৰি নিয়ম অনুসৰি পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ প্ৰতিবেদন স্থানীয় ৰাইজে বুজি পোৱাকৈ ইংৰাজীৰ লগতে স্থানীয় ভাষাত প্ৰকাশ কৰাটো আৱশ্যকীয় কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে জাৰি কৰা জাননীৰ সৈতে স্থানীয় ডিমাচা ভাষাত সংলগ্ন কৰা নাই প্ৰতিলিপি এনে গুৰুতৰ বিসংগতিৰ অভিযোগ চেণ্টাৰ ফৰ এফিচিয়েণ্ট গভৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়িকা নন্দিতা গাৰ্লুচা লোকসভাৰ স্থানীয় সাংসদ অমৰ সিং টিছুৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ কিন্তু ইয়াৰ পাছতো এই পৰ্যন্ত ৱেবছাইটত উপলব্ধ নহয় স্থানীয় ভাষাৰ প্ৰতিলিপি এনেকৈয়ে ভূমিপুত্ৰসকলক অন্ধকাৰত ৰাখি চৰকাৰে কাঢ়িব বিচাৰিছে নেকি তেওঁলোকৰ ভূমিৰ অধিকাৰ ডিমা হাছাওত প্ৰহসনত পৰিণত হৈছে নেকি সংবিধানৰ ষষ্ঠ অনুসূচী পুঁজিপতিৰ স্বাৰ্থত বলিশালৰ পথা সজোৱা হ'ব নেকি ভূমিপুত্ৰ ডিমাচাসকলক নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট